হয়, এতিয়া শাওনৰ মাহত যি সময়ত গোটেই পথাৰত পানীৰে ভৰি থাকে, কৃষকৰ সোণালী শস্য ৰূপায়ণৰ সময়, ঠিক তেনে সময়তে দেখিবলৈ পোৱা গৈছে চৌদিশে খৰাঙে ধৰিছে কমলপুৰৰ খেতিয়কৰ। সহযোগীগৰাকীয়ে দেখুৱাব পোনপ্ৰথমে দৃশ্যসমূহ দেখুৱাই ল'ব। এই যি খেতিপথাৰ যোৱা বছৰ এই খেতিডৰাত একাঠু পানী আনিছিলে আৰু নদন খেতি হৈছিলে, কিন্তু এইবাৰ এই খৰাঙৰ ফলত তেওঁলোকৰ কোনো খেতি কৰিব কোনো ব্যৱস্থা নাই। গৰু ছাগলীৰ এৰাল পথাৰত পৰিণত হৈছে এই খেতিডৰা। কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৮ গাঁৱৰ এই খেতিডৰাত জলসিঞ্চন বিভাগৰ কোনো ব্যৱস্থা নথকাৰ ফলত খেতিয়কে পানী কৰিব পৰা নাই। খেতিয়কৰ একমাত্ৰ ভৰসা হৈছে জলসিঞ্চন বিভাগৰ পানী। জলসিঞ্চন বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাৰ ফলত এইসকল কৃষকে মূৰে কপালে হাত দিব লগা পৰিৱেশৰ সৃষ্টি হৈছে। এগৰাকী কৃষক আছে, কৃষকগৰাকীৰ ওচৰত পোনে গৈছোঁ। শাওনৰ মাহত দেখিবলৈ পোৱা যায় চৌদিশে পানীৰ প্ৰকোপৰ ফলত খেতি কৰিব নোৱাৰা পৰিস্থিতি হয়, কিন্তু এইবাৰ পথাৰত পকা স্বপ্নৰে ভৰ্তি হৈছে পথাৰ। কি ক'ব দাদা? হয়, এইবাৰ মানে এইটো বৰ বেয়া দুখ লগা মানে প্ৰাকৃতিক দুৰ্যোগ হ'ল। মানে এই সময়ত যিটো আমাৰ খেতিয়কৰ পথাৰ মানে ৰোৱাত শেষ হ'ব লাগিছিল আৰু ভৰ বাৰিষাৰ হেৰি আছিল, এই সময়ত এতিয়াও পথাৰ খৰাং হৈ আছে, বহুত মানুহে ৰুব পৰা নাই। আৰু যি অলপ চলপ ৰুইছিলোঁ তাতো মানে চিৰাল ভাত দিছে, সেইখিনিও মানে খেতি হোৱাৰ কোনো আশা নাই। আৰু যিখিনি মাজে আমাৰ জলসিঞ্চন বিভাগৰ ২-১টা মানে চ'লাৰৰ এনেকুৱা পানীৰ স্কিম এটা আছিল, তাৰ কিবা কিবি বস্তুবিলাক চুৰে নি সেইবিলাকো অকামিলা কৰি দিছে। জলসিঞ্চন বিভাগেও এইবিলাক একো মানে গুৰুত্ব দিয়া নাই। এইটো কাৰণে মানে এইবাৰ যে কৃষকৰ কি অৱস্থা হ'ব মানে এইটো ভাবিব নোৱাৰা কথা হৈছে। মানে কোনো এজন কৃষকে মানে খেতি কৰিব পৰা নাই। যি ২-এজনে অলপ চলপ ৰুইছিল এইবোৰো ফাটি গৈছে। গতিকে কি ব্যৱস্থা কৰে চৰকাৰে, কি ভাবিছে নাজানো। মানে জলসিঞ্চন বিভাগৰ অন্তত মেচিনখিনিও যদি ঠিকে থাকিল হয়, সেইখিনিও মানুহে কিছু সকাহ পালে হয় বা কিছু খেতি কৰিব পাৰিলে হয়। তেওঁলোকৰ মানে এই সময়ত মানে ফিল্ডত অহা নাই বা মেচিনবোৰ কি হৈ আছে চোৱা নাই। আমাৰ কৃষি বিভাগে অলপ অৱশ্যে এনেকৈ চাই লৈছে, মানে জলসিঞ্চন বিভাগৰ কোনো গুৰুত্ব দিয়া নাই। আৰু আমাৰ যি সময়ত এই পথাৰখন সেউজীয়া হৈ থাকিব লাগিছিলে, নদন বদন হ'ব লাগিছিলে, সেই সময়ত দেখিবলৈ পোৱা গৈছে পকা চপনা। গৰু ছাগলী এৰাল পথাৰ পৰিণত হৈছে। কি ক'ব দাদা? কি ক'ম মানে বৰষুণেই নাই, বহুদিন বৰষুণ নাই, বৰষুণ নোহোৱাৰ কাৰণে এইটো হৈছে। বৰষুণক আপোনাক নিৰ্ভৰ কৰি খেতি কৰিব লাগে। আমি বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰিব লাগে। আৰু যি সেইটো চ'লাৰ আছে সেইটো কিবা চোৰ কৰি নিছে, পানী নাই, দুটাই আছে চ'লাৰে, সেইফালেও এটা আছে, সেইটো বেয়া হৈ আছে নেকি? সেইটো বেয়া হৈ আছে। আৰু এগৰাকী কৃষক আছে, দাদা খেতিটো কৰে, আপোনালোকে খেতি কৰি পৰিয়াল পোহপাল দিয়ে, এইবাৰ পানী নাই, পথাৰ শুকাইছে, কি ক'ব? এতিয়া আৰু উপায় নাই। বছৰতো ইমান টাইমত আমাৰ ৰোৱা নুঠেই, এইবাৰ পানীৰ কাৰণে আমি মানে ৰুবই পৰা নাই। কঠীয়াগিলা ৰঙা পৰি গ'ল, সেইবিলাক কঠীয়া আমাৰ ৰঙা হৈ গ'ল। এতিয়া তাৰে কঠীয়া তাতে বুঢ়া হৈ যাব। এতিয়া মাটিটো গোটেই চিৰিয়াল পাত, ক'ৰবাত অলপ ৰুইছোঁ যদিও হ'ব কি, কালি ৰুই থৈ আছোঁ, আজি ফাট মেলি একেবাৰে কিবা হৈ আছে, শুকাই যাই আছে। হয়, এইসকল কৃষক, যিসকল কৃষকৰ যি সময়ত তেওঁলোকে যি সোণালী শস্য সিঁচাৰ সময়, সেই সময়ত তেওঁলোকৰ এই যি খৰাঙে ধৰিছে এইসকল কৃষকক। কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৮ গাঁৱৰ কেইবা হেক্টৰ কৃষিভূমিত এতিয়া দেখিবলৈ পোৱা গৈছে কেৱল চিৰাল ফাট। তেওঁলোকে আশা কৰিছে যে ৰাজ্যৰ ব্যয়গম যি জলসিঞ্চন বিভাগ, এই জলসিঞ্চন বিভাগে ঠায়ে যদিও সৌৰ শক্তিচালিত পাম্প বহাইছে, কিন্তু পৰিতাপৰ বিষয়ে পাম্পসমূহৰ কোনো মেৰামতি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।